তুলা ৰাশি 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ একেদিনত আপোনাৰ জীৱনত এনেকুৱা এটা সিদ্ধান্ত আহিব যিয়ে আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। প্ৰেমত সন্দেহ নে নতুন আৰম্ভণি, ধনত সুযোগ নে ক্ষতি, চাকৰিত উন্নতি নে প্ৰেছাৰ। ভিডিঅ'টো শেষলৈকে নাচালে আপুনি এটা গুৰুত্বপূৰ্ণ সংকেত মিছ কৰিব পাৰে। এই সপ্তাহত আপোনাৰ পক্ষত থাকিব নে বিপক্ষত থাকিব? আহক তেন্তে জানি লওঁ তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত সমতা আৰু ধৈৰ্য অতি প্ৰয়োজন। আৰম্ভণিতে অলপ প্ৰেছাৰ থাকিলেও সপ্তাহৰ শেষত পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব। প্ৰেম জীৱনত অলপ ভুল বুজাবুজি হ'ব পাৰে। কথা নকলে সমস্যা বাঢ়িব। স্পষ্ট কথা কওক। বিবাহিত লোকসকলৰ বাবে ধৈৰ্য পৰীক্ষা হ'ব পাৰে। ছিংগেল লোকসকলৰ বাবে নতুন চিনাকি হোৱাৰ যোগ আছে। ইনকাম লাহে লাহে বৃদ্ধি হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। সপ্তাহৰ শেষত আৰ্থিক স্থিতি লাভ কৰিব। চাকৰিৰ দায়িত্ব বাঢ়িব। বছ বা ছিনিয়ৰৰ পৰা সমৰ্থন লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। অংশীদাৰী ব্যৱসায়ত স্পষ্টতা ৰাখক। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। পৰীক্ষা বা ইণ্টাৰভিউৰ বাবে ভাল সময়। নতুন বিষয় শিকিবলৈ শুভ সপ্তাহ এই সপ্তাহটো। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বেছি হ'ব পাৰে। টোপনি বা আহাৰৰ যত্ন লওক। যোগ বা ধ্যান উপকাৰী হ'ব। শুভ সময় আৰু প্ৰতিকাৰ। শুভ দিন হৈছে বুধবাৰ, শুক্ৰবাৰ। শুভ ৰং হৈছে নীলা আৰু বগা। উপায়: শুক্ৰবাৰে গাখীৰ আৰু মিঠাই দান কৰক। এই সপ্তাহটো ধৈৰ্য ৰাখিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। সপ্তাহৰ শেষৰ ফালে ভাল খবৰ পোৱাৰ যোগ আছে। এতিয়া আহক তাৰিখ অনুসৰি আপোনাৰ ৰাশিফল। 26 জানুৱাৰী 2026। আজিৰ দিনটোত অলপ ধীৰ গতিত থাকিব। মন অশান্ত হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নোলোৱাটোৱে আপোনাৰ পক্ষত ভাল থাকিব। 27 জানুৱাৰী 2026। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। কোনো এজন ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। প্ৰেমত ভাল কথা বতৰা আৰম্ভ হোৱাৰ যোগ আছে। 28 জানুৱাৰী 2026। টকা পইচাৰ ক্ষেত্ৰত সাৱধান হোৱাটো ভাল হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। স্বাস্থ্যত অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। 29 জানুৱাৰী 2026। আত্মবিশ্বাস বাঢ়িব। নতুন কাম আৰম্ভ কৰিবলৈ শুভ দিন আজিৰ দিনটোত। ব্যৱসায়ত লাভৰ যোগ আছে। 30 জানুৱাৰী 2026। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। ধৈৰ্য ৰাখিলে সমস্যা নাইকিয়া হ'ব। 31 জানুৱাৰী 2026। আজিৰ দিনটো আপোনাৰ বাবে শুভ। বন্ধু বান্ধৱ বা পৰিচিত লগত দেখা হোৱাৰ যোগ আছে। মন আনন্দিত হৈ থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱন। 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰী 2026। এই সপ্তাহটো তুলা ৰাশিৰ বাবে আৱেগ, সন্দেহ আৰু স্পষ্টতাৰ পৰীক্ষা লৈ আহিব। আপুনি ভিতৰি ভিতৰি বহু কথা ভাবি থাকিব, কিন্তু মুখত ক'বলৈ দৰমতৰ অনুভৱ কৰিব পাৰে। কম নে নকম এনেকুৱা হ'ব পাৰে। প্ৰেম জীৱন লাভ লাইফ। এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱনত কমিউনিকেশ্যন গেপ দেখা দিব পাৰে। সংগীৰ আচৰণ অলপ সলনি হোৱা যেন অনুভৱ হ'ব। কাৰোবাক লৈ সন্দেহ জন্মিব পাৰে, কিন্তু প্ৰমাণ নথকাকৈ অনুমান নকৰিব। পুৰণি ভুল বা কথা পুনৰ উঠি আহিব পাৰে। ছিংগেল লোকসকলৰ বাবে অতীতৰ কোনো মানুহে পুনৰ যোগাযোগ কৰিব পাৰে। উপদেশ: মনত জমা কৰি নাৰাখিব। শান্তভাৱে কথা পাতক। এখন সঁচা কথাই এটা ডাঙৰ ভুল বুজাবুজি ভাঙিব পাৰে। দাম্পত্য জীৱন মেৰিড লাইফ। বিবাহিত লোকসকলৰ বাবে সপ্তাহটো অলপ সংবেদনশীল হ'ব। সৰু কথা মনত দুখ দিব পাৰে। জীৱনসংগীৰ পৰা সময় আৰু মনোযোগ কম পোৱা যেন লাগিব। বাহিৰৰ মানুহৰ কথা পৰামৰ্শই বিবাহিত জীৱনত প্ৰভাৱ পেলাব পাৰে। উপদেশ: বাহিৰৰ কথা বিশ্বাস নকৰি জীৱনসংগীৰ ওপৰত বিশ্বাস ৰাখক। একেলগে সময় কটাওক, এইটোৱে আপোনাৰ সমাধান। পুৰুষ আৰু মহিলা তুলা ৰাশিৰ বাবে বিশেষ সংকেত। পুৰুষসকলে আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। খং কৰি কোনো কথা নক'ব। মহিলাসকলৰ বাবে মনত থকা কথা লুকুৱাই নাৰাখিব, খোলাখুলিকৈ কৈ দিয়া ভাল হ'ব। শুভ সংকেত: সপ্তাহটোৰ শেষত 30-31 জানুৱাৰী প্ৰেমত ভাল বুজাবুজি আৰু দাম্পত্য জীৱনত উষ্ণতা উভতি আহিব। শেষ কথা: এই সপ্তাহটো আপোনাক শিকাব প্ৰেমত সন্দেহ নহয়, বিশ্বাসত টিকে। মৌনত নহয়, কথা সমাধানত থাকে। তুলা ৰাশিৰ লোকসকল, এই সপ্তাহটো
আপোনাক এটা ডাঙৰ কথা শিকাব খোজে। প্ৰেম কেৱল ভাল লগা অনুভৱ নহয়, ই এটা দায়িত্ব। যদি আপুনি অনুভৱ কৰিছে আপোনাৰ সংগী অলপ দূৰত গৈ আছে বা আগৰ দৰে সময় নিদিয়ে, তেন্তে মনত ৰাখিব, দূৰত্ব সদায় প্ৰেম শেষ হোৱা সংকেত নহয়। বহুতো সময় ই মাত্ৰ বুজাবুজিৰ অভাৱ হয়। এইকেইদিনত আপুনি বাৰে বাৰে একেই কথা ভাবিব পাৰে, আপোনাৰ মনলৈ আহিব পাৰে, তেওঁ সলনি হৈছেনে, মোক আগৰ দৰে ভাল পায়নে? কিন্তু তুলা ৰাশিসকল, প্ৰমাণ নথকা সন্দেহে ভাল সম্পৰ্কটো ধ্বংস কৰিব পাৰে। যদি আপুনি প্ৰেমত আছে তেন্তে আজি এটা কথা মনত ৰাখিব, যিজনে সঁচাকৈ ভাল পায় তেওঁক খং দেখুৱাই নহয়, তেওঁক বুজি পালেহে ধৰি ৰাখিব পাৰিব। আৰু যদি আপুনি বিবাহিত তেন্তে এই সপ্তাহটো আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে। সৰু সৰু কথাত তৰ্ক বিতৰ্ক, মন বেয়া, নীৰৱতা এইবোৰ আহিব পাৰে, কিন্তু মনত ৰাখিব, নীৰৱতাই সমস্যা সমাধান নকৰে। আপুনি খোলাখুলিকৈ কথা ক'লেহে সমস্যাৰ সমাধান হ'ব। কেতিয়াবা এটা সাধাৰণ তুমি কেনে আছা বা আজিৰ দিনটো কেনেকুৱা আছিল, এইবোৰ কথাই এটা ভাঙি যাব পাৰে, সম্পৰ্কটো বচাই ৰাখিব পাৰে। তুলা ৰাশিসকল, এই সপ্তাহত ভাগ্য আপোনাক এটা নতুন সুযোগ দিছে, সঠিক সিদ্ধান্ত লোৱাৰ, সঁচা অনুভৱ প্ৰকাশ কৰাৰ আৰু সম্পৰ্কটো বচাই ৰখাৰ বাবে এই সপ্তাহটো ভাল। যদি আপুনি অনুভৱ কৰিছে এই ৰাশিফলটো আপোনাৰ জীৱনৰ সৈতে অকণমানো মিল খাইছে, তেন্তে ভিডিঅ'ৰ এটা লাইক দিব, কাৰণ আপোনাৰ এটা লাইকে মোক এনে এটা সঁচা আৰু স্পষ্ট ৰাশিফল আগবঢ়াবলৈ প্ৰেৰণা দিয়ে। কমেণ্টত জনাওক এই সপ্তাহত আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ কি আছিল, প্ৰেম, দাম্পত্য নে সিদ্ধান্ত? আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ, সাপ্তাহিক, দৈনিক লগতে মাহেকীয়া ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰিব, কাৰণ তুলা ৰাশিসকল ভাগ্যৰ সংকেত যিজনে আগতে বুজি পায়, লাভ তেওঁলোকেহে কৰে। যিমান পাৰে আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনিলে কেনে পালে আপোনাৰ মতামতখিনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আপোনাৰ প্ৰিয়জন বা বন্ধু বান্ধৱী, আপোনাৰ তুলা ৰাশিৰ বন্ধু বা হওক বা বান্ধৱী হওক, তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।